নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া বহুতে মোক পাৰ্চনেলি মেছেজ কৰি আৰু ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি আছিল যে অসম বন বিভাগত পদৰ সংখ্যাটো বৃদ্ধি পাব নেকি, আৰু আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ যিখিনি পদ মুকলিছে সেই পদখিনি ইণ্টাৰভিউ কেতিয়া হ'ব, অসম আৰক্ষী আৰু অসম বন বিভাগৰ ইণ্টাৰভিউ একেলগে হ'ব নেকি, এই ভিডিঅ'টো আপোনালোকক সকলোখিনি কথা ভালদৰে বুজাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱে অসম বন বিভাগত আহিম বুলি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বহুতৰে মনটো বেয়া, কিয়নো অসম বন বিভাগত যিটো পদৰ সংখ্যা সেই পদৰ সংখ্যাটো কমকৈ আহিছে। আপোনালোকৰ বহুতে ভাবিছিলে পদৰ সংখ্যাটো বেছিকৈ আহিব, কিন্তু আপোনালোকৰ ইমানো কম নহয়। আপোনালোকৰ পদৰ সংখ্যা যথেষ্টখিনি পদ মুকলি হৈছে। ফৰেষ্টাৰ গ্ৰেড 1 আছে 211টা পদ, ফৰেষ্ট গাৰ্ডত আছে 504টা, AFPFত 405টা, তাৰপিছত আপোনালোকৰ গেম মাষ্টাৰ ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল আমাক সেই তাতো মিলে আপোনালোকৰ 200+ পদ মুকলি হৈছে। গতিকে আপোনালোকৰ টোটেল আপোনালোকৰ 2000তকৈ অধিক পদ মুকলি হৈছে। এতিয়া আপোনালোকৰ বহুতে ভাবি আছিল যে আপোনালোকৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো নৱেম্বৰ নাইবা ডিচেম্বৰত ষ্টাৰ্ট হ'ব বুলি, কিন্তু CM ছাৰে আজি কেইদিনমান আগত কৰিলে যে আপোনালোকৰ যিটো 2024 বৰ্ষ সেই 2024 বৰ্ষত তেওঁ পদহে সৃষ্টি কৰিব, এপইণ্টমেণ্টটো 2027 চনত দিব। এতিয়া যাৰ বাবে বহুতে আপোনালোকৰ ৰানিং কৰিব লাগে আপোনালোকক কমাই দিছে, কিন্তু আপোনালোকে সেই ভুলটো কেতিয়াও নকৰিব, কাৰণ এতিয়া 2024 চনটো আপোনালোকৰ মাত্ৰ 4 মাহ সময় বাকী আছে। আগষ্ট মাহ শেষ হওঁ আৰু 4 মাহ বাকী আছে, তাৰপিছত 2027 চন আহি যাব। গতিকে CM ছাৰে কৈছে যে 2027 চনত এপইণ্টমেণ্ট দিব বুলি। গতিকে আপোনালোকৰ 2027 চনত যেতিয়া এপইণ্টমেণ্ট দিব তেতিয়া আপোনালোকৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউ 2027 চনৰ প্ৰথম ভাগতে হ'ব লাগিব, তেতিয়াহে আপোনালোকৰ লাষ্টৰ ফালেকে এপইণ্টমেণ্ট দিব পাৰিব। গতিকে আপোনালোকৰ অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো 2027 চনৰ প্ৰথম ভাগতে আপোনালোকৰ জানুৱাৰী নাইবা ফেব্ৰুৱাৰী মাহত হোৱাৰ বহুতে এটা চান্স আছে। এতিয়া আপুনি নিজক প্ৰশ্ন কৰক যে 2027 চনৰ জানুৱাৰীত নাইবা ফেব্ৰুৱাৰীত ইণ্টাৰভিউ হ'লে মই ৰানিঙত কিমান মাৰ্ক উঠাব পাৰিম, বা লং জাম্পটো মই এক্সিলেণ্ট মাৰিব পাৰিম নে নোৱাৰিম, সেইটো আপুনি নিজক প্ৰশ্ন কৰক। আৰু আপোনালোকৰ আজিকালি এনেকুৱা নহয় যে আপুনি অলপমান কম নম্বৰ পালেও আপুনি ৰিটেন টেষ্টলৈ যাব পাৰিব। যদিহে আপুনি এটা ভাল মাৰ্ক ফিজিকেল টেষ্টত স্ক'ৰ কৰিব নোৱাৰে তেতিয়া আপুনি ৰিটেন টেষ্টলৈকে যাব নোৱাৰে। গতিকে আপুনি প্ৰথম ফিজিকেলত এটা ভাল মাৰ্ক স্ক'ৰ কৰিবলৈ চেষ্টা কৰক। এতিয়া আহি গ'ল আপোনালোকৰ যিটো পদৰ সংখ্যা, সেই পদৰ সংখ্যাটো বৃদ্ধি পাবনে নতুন পদ মুকলি হ'ব। এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সেইদিনা যিখন সংবাদমেল সেই সংবাদমেলত কৈছিল যে আপোনালোকৰ যিখিনি ডিপাৰ্টমেণ্টত আপোনালোকৰ প্ৰমোশ্যন হোৱা নাই সেই প্ৰমোশ্যনখিনি দি হ'লেও তেওঁ নতুন পদ সৃষ্টি কৰিব। এই কথাটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাবে বহুত এটা ভাল খবৰ, বা যিসকলে ফৰেষ্টত আহিম বুলি ভাবিছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ, কিয়নো ফৰেষ্টত এনেকুৱা কিছুমান মানুহ আছে তেওঁলোকে বহুদিন ধৰি প্ৰমোশ্যন পোৱা নাই। গতিকে এতিয়া আপোনালোকৰ যেতিয়া প্ৰমোশ্যন দি দিব তেতিয়া আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ফৰেষ্টাৰ গ্ৰেড 1 হওক, ফৰেষ্ট গাৰ্ড হওক, AFPF আপোনালোকৰ তিনিওটাতে বহুতখিনি পদ খালী হ'ব। গতিকে আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা আপোনালোকৰ নতুন পদ মুকলি হোৱাৰ বহুতে এটা চান্স আছে, কিয়নো আজিৰ ডেটত ফৰেষ্ট গাৰ্ডতো বহুতখিনি পদ খালী হৈ আছে, AFPFতো আছে, বা ফৰেষ্টাৰ গ্ৰেড 1তো পদ খালী হৈছে। আৰু লগতে আপোনালোকৰ বহুত মানুহে বহুদিন ধৰি 20 বছৰ 25 বছৰ ধৰি একেটা পদতে চাকৰি কৰি আছে। গতিকে সেইখিনি যেতিয়া প্ৰমোশ্যন দি দিব আপোনালোকৰ বহুতো পদ খালী হৈ যাব। গতিকে আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা নতুন পদ আহি যাব। আপোনালোকৰ এই পদখিনিৰ লগত কোনো ধৰণৰ পদ বৃদ্ধি নহয়, কিন্তু আপোনালোকৰ নতুন পদ মুকলি হোৱাৰ চান্স আছে, কিয়নো আগতে আপোনালোকে দেখে যে অসম আৰক্ষীৰ ক্ষেত্ৰত আপোনালোকৰ 2022 চনতো হৈছে, 2023 চনতো হৈছে, বা 2025 চনতো আপোনালোকৰ এপইণ্টমেণ্ট হৈছে। গতিকে ফৰেষ্টৰ ক্ষেত্ৰত সেই একেটাই হ'ব, 2023 চনত হৈ গ'ল, এতিয়া আপোনালোকৰ আহি গ'ল আপোনালোকৰ 2027 চনত আপোনালোকৰ হ'ব, তাৰপিছত আকৌ নতুন পদ মুকলি কৰি দিব। গতিকে যিসকলে ফৰেষ্টত আহিম বুলি ভাবি আছে তেওঁলোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। আপোনালোকৰ যিটো প্ৰিপেৰেশ্যন সেই প্ৰিপেৰেশ্যনটো এৰি নিদিব, কিয়নো আপোনাৰ যিটো সপোন সেই সপোনটোৰ লগত আপোনাৰ ঘৰখন মা দেউতাৰ যিটো সপোন সেই সপোনটো জড়িত হৈ আছে। গতিকে মা দেউতাৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিবলৈ নিজকে দিনে ৰাতিয়ে উচৰ্গা কৰি দিয়ক। আপোনালোকৰ ৰানিং কৰা হওক, নাইবা আপোনালোকৰ লং জাম্প মৰা হওক, বা পঢ়া শুনা আপুনি সকলোতে নিজক দি দিয়ক, যাতে মা দেউতাৰ যিটো সপোন আছে সেই সপোনটো আপুনি পূৰণ কৰিব পাৰে। ধন্যবাদ।